আজি ভিডিঅ'ত লৈ আহিছোঁ আপোনালোকৰ নেট পেক মানে এদিনত 1.5 GB দিয়ে হয় নহয় তাৰপিছত এদিনৰ 1.5 GB খতম হৈ গ'ল তাৰপিছত এতিয়া হোৱাটছএপত কিবা ইম্পৰ্টেণ্ট কাম এটা কিবা শ্বেয়াৰ কৰিব লাগে আৰু এতিয়া নেট পেকটো নাই এতিয়া কেনেকৈ কৰিব আজি দেখাই আছোঁ 1.5 GB এদিনতে খতম হৈ যোৱাটো আকৌ 1.5 GB কেনেকৈ পাব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে সেটিংছত যাব লাগিব এই সেটিংছ তাৰপিছত এডিশ্যনেল সেটিংছত ক্লিক কৰিব লাগিব তাৰপিছত ডেট আৰু টাইম আছে তাত ক্লিক কৰি এইটো অফ কৰি দিব লাগিব লগতে এইটো অফ কৰিব লাগিব তাৰপিছত এইটো অফ কৰিব লাগিব তিনিটাই অফ কৰিব লাগিব তাৰপিছত ছেট ডেট আছে যে তাত ক্লিক কৰি আজি 28 তাৰিখ আছিলে মই যোনদিনা ভিডিঅ' বনাইছিলোঁ 29 তাৰিখ কৰি দিব লাগিব তাৰপিছত অ'কে কৰি তাৰপিছত বেক আহি যাব লাগিব তাৰপিছত মোবাইলটো ছুইচ অফ কৰিব লাগিব 2 মিনিটৰ কাৰণে মই ছুইচ অফ কৰি দিছোঁ অন হোৱালৈকে মই ভিডিঅ'টো স্কিপ কৰি দিছোঁ এতিয়া অন কৰিছোঁ এতিয়া আহি গ'ল 1.5 GB আকৌ পালোঁ 2.2 KB আছে এইটো ফ্ৰীতে পাব এদিনৰ নেটপেক আকৌ পাই যাব ইউটিউব চলাই দেখাই দিছোঁ এয়া আহিলে নেট চলি আছে এবাৰ ট্ৰাই কৰি চাই লওক লাইক কৰিব ছাবস্ক্ৰাইব কৰিব ঘণ্টিটো বজাই দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিব ধন্যবাদ